মৰ্নিং 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 সকলোৰে ভাল নে তহঁতৰ? ভগৱানৰ আশীৰ্বাদত কোনোমতে ডিঙিটোতে মূৰটো লগাই আছো আৰু ছাৰ। ভাল ভাল। যেনেকে হলো জীয়াই থাকিলে হৈছে। লাগিলে মূৰটো হাততে লৈ থাক, কোনো কথা নাই, খালি উশাহ নিশাহটো ক্লিয়াৰ থাকিলে হৈ গ'ল। আমাৰ ছাৰেও জমাব দেই। হাততনো মূৰটো থাকিলে মানুহে উশাহ ল'ব পাৰিব বাৰু। কেলে নোৱাৰিব? বোলে মন কৰিলে ইখন বাকৰি মাটিৰ ধন, হয় নাই বাৰু ছাৰ? হয় ভেবেলা, একদম শুদ্ধ কথা কৈছ। কিন্তু বাৰু তহঁত কেইটাই দেশৰ খবৰ খাতিবিলাক পাইছনে নাই পোৱা? গোটেইখন গণ্ডগোল লাগি আছে যে। আজি ৰাতিপুৱা দেউতাই নিউজটো লগাই চাই থাকোতে শুনিছিলো, বাংলাদেশত বোলে কিবা মৰা মৰি, কটা কটি, খেদা খেদি, হাচিনা বোলে পলাই পত্তন দিলে। এইবিলাক কিবা শুনি আছিলো, ইমান বিতংভাৱে গম নাপাওঁ বাৰু। বিতংভাৱে গম নাপালেও এনেকে অলপ চলপ গম পালেও তহঁতৰ কাৰণে যথেষ্ট দেই। আৰু তহঁত তিনিওটাই গম পাও নে নাপাও? ময়ো সেই তেনেকেই দেউতাই নিউজটো লগাওঁতে আকাশে শুনিছিলো, বোলে হাচিনা আহি আমাৰ ভাৰত পালেহি। নৰেন্দ্ৰ মোদীয়ে বোলে ৰঙা দলিচা পাৰি দিছে। তেনেকেহে শুনিছিলো, ইমান বিতংভাৱে ময়ো গম নাপাওঁ বাৰু। লোকৰ দেশৰ মানুহ এজনীক যদি ৰঙা দলিচা পাৰিয়ে দিছে, থাকিবলৈ কৰিবলৈ সা সুবিধা কৰি সা সম্পত্তি এভাগ দি দিয়াহেঁতেন কথাই নাছিলচোন তেতিয়াহ'লে, নে কি ছাৰ? একেবাৰে থাকিবলৈ দিয়া নাই নহয়। তাই থাকিবলৈ জেগা নাইকিয়া কাৰণে আশ্ৰয়হে দিছে। হাচিনা আকৌ যাবগে বাংলাদেশলৈ, আকৌ তাই আগৰ পদতে থাকিব। কোনে কৈছেনো ভাৰতত থাকিব বুলি তহঁতক? কোনে কৈছে মানে? এতিয়াচোন ভেবেলাই বৰকি আছিলে। মই আকাশ আকাশে শুনিছো বুলিহে কৈছিলো, খাটাং বুলি তোক কেতিয়া ক'লো? আৰু ৰঙা দলিচা পাৰি দিয়া কথাটোহে কৈছো। নিউজত চিঞৰি আছিলে আকৌ, মোদীয়ে বোলে ৰঙা দলিচা পাৰি দিছে, ৰঙা দলিচা পাৰি দিছে। সেইটোহে তোক মই কৈছিলো, খাটাংকে নাই কোৱা নহয় কিবা। তেনেকে তই জাহা তাহা কথা কৈ মোক ফচাই নিদিবি দেই ছাৰ আগত। দেখিছা আমাৰ গাঁওখন কিমান শুৱনি, কিমান ধুনীয়া দেখিবলৈ, গোটেইখন সেউজীয়া। বাটে পথে ৰাস্তাই ঘাটে এনেকৈয়ে আমাৰ গাঁৱত ফুল আছে, দেখিছানে? টাউনত অকল সেই পাৰ্কলৈ গ'লেহে এনেকে ফুল দেখিবলৈ পোৱা। আমাৰ গাঁওখন দেখিছা কিমান শুৱনি? সঁচাকে দেই। তোমালোকৰ গাঁওখন একদম চকুত লগা। কিন্তু ইমান দিনে কিয় অনা নাছিলা মোক? আজি 10-12 বছৰে টাউনত থাকোতেই জনমতি গৈছে। আজিহে প্ৰথমবাৰ গাঁৱলৈ আহি পাইছো। পাপা, আমি সোনকালে টাউনলৈ ঘূৰি নাযাওঁ কিন্তু দেই। ইয়াতে অলপ দিন থাকিহে যাম। ঠিক আছে মাজনী। পাপা, আমাৰ বৰ্তাই চাকৰি কৰা স্কুলখন এইখন গাঁৱতে আছে নেকি? আৰু অলপ আগলৈ গ'লে পামেই আৰু স্কুলখন। মজা হ'ব তেতিয়া। মই কিন্তু এতিয়া স্কুলতে সোমাম দেই বৰ্তাৰ লগত। বৰ্তাৰ লগত একেলগেহে ঘৰলৈ যাম কিন্তু। মাজনী, এতিয়া কিন্তু বৰ্তাক আমনি নকৰে দেই। বৰ্তা এতিয়া ডিউটিত আছে নহয়। এতিয়া বৰ্তাক আমনি কৰিলে বৰ্তাৰ ভাগৰ খং উঠিব কিন্তু। মুনুকণ, আজি স্কুল তইও নগলি নেকি? ময়ো নগলো বাপেকে। মইতো স্কুল খোলাৰ পৰা আজিলৈকে যোৱাই নাই। গৰম বন্ধত যে কৰিবলৈ দিছিলে হোমৱৰ্কখিনি তই কৰিলি? মই কৰাও নাই, সেইটো কাৰণে যোৱাও নাই। ময়ো নাই কৰা আকৌ, আধা কৰি থৈছো আৰু আধা কৰিবলৈ আছে। এইকেইদিনতে আমাৰ দীপ্তি বাইদেউ অহা কথা আছে, সেইখিনি তাই কৰি দিম কৈছে। কৰি দিয়াৰ পিছতহে ময়ো স্কুল যাম। বৰ্তাৰ লগত থাকিম বুলি কৈছো, থাকিবলৈও নিদিয়ে। আমাৰ মাজনী অলপ বেছিয়ে উস্তাদি ন পাপা? হয়। মাৰকে বাংলাদেশী খেদা দি বাংলাদেশলৈহে খেদিব লাগিব, গম পাইছনে? ঠিকেই কৈছা তুমি। মুনুকণ, এইকেইটাই কিবাচোন বাংলাদেশৰ কথা পাতি আছে। বাংলাদেশত যে মানুহবোৰ খেদিছে, এইকেইটা কেনেবাকে বাংলাদেশৰ পৰা ওলোৱাহি নাইতো। গোটেই কালি টোপোলা ইমান ডাঙৰ বেগ, ল'ৰা পোৱালি গোটেইখন লৈ আমাৰ গাঁও ওলালেহি হপাই। মিনি হয় হপাই। এইকেইটা খাটাং বাংলাদেশী হপাই। ইমান ডাঙৰ বেগ চেগ লৈ আহিছে চাচোন। লগত সেইকেইটা ল'ৰা পোৱালি লৈ আহিছে। ইমান এগাল ল'ৰা পোৱালি ন? সৰ্বনাশ, আমাৰ গাঁৱতো বাংলাদেশে প্ৰৱেশ কৰিলে। বল আমি খবৰ দিওঁগে বল। পাপা, আৰু কিমান দূৰ আছে নহয়? ভৰি চৰি কিবা বিষাইহে গৈছে। এইপিনে তিলতিলি একো নাচলে নেকি বাৰু? বেটা ভাল কথা কৈছা। টাউনতহে সেইবিলাক চলে, গাঁৱত নচলে নহয়। আৰু গাঁওখন যে ইমান ধুনীয়া সেউজীয়া হৈ থকা দেখিবলৈ পাইছা। গাড়ী ঘোঁৰা কম চলাৰ কাৰণেহে ইমান ধুনীয়া দেখিছা। টাউনৰ গতে যদি গাড়ী মটৰ বেছি হ'লহেঁতেন গাঁওখনো দেখিবলৈ বেয়া হ'লহেঁতেন, বুজিলা? ব'লা পাপা, বৰ ভোক লাগিছে। কথা পিছত পাতিবা, এতিয়া সোনকালে ঘৰ পাই লওঁগে ব'লা। মূৰ্খহেঁত, হ'ব নিজৰ মাজতে কাজিয়া লাগি তহঁতে এতিয়া মৰিব নালাগে। নহ'লে ইয়াতো সেই বাংলাদেশৰ নিচিনা হ'ব। নিজৰ মাজতে কাজিয়া হৈছে, দেখা নাই বাংলাদেশত? ছাৰ, মই কথা এটাহে বুজি পোৱা নাই। কি কথা বা? এতিয়া যে বাংলাদেশত যিখিনি হিন্দু মানুহক অত্যাচাৰ কৰি খেদি পঠিয়াইছিলে, যিখিনি হিন্দুৱে এতিয়া আমাৰ ভাৰত বৰ্ডাৰত আহি হাই খাই কৰি আছে, সেই মানুহখিনি কি হ'ব বাৰু এতিয়া? ক'লে যাব? তহঁতে কি হ'ব ক'লে যাব? এই ক্লাছতে বহি চিন্তা কৰি থাক। বাংলাদেশী আহি আমাৰ ঘৰ সোমালেহি। তহঁত দুটা আহি ক'ৰ পৰা ওলালেহি? কোনে ক'লে ঘৰ সোমালেহি বুলি বাংলাদেশী? ছাৰ, আমি নিজ চকুৰে আমাৰ গাঁৱত দেখি থৈ আহিছো। যি ডাঙৰ বেগ লৈ আহিছে, গোটেই ল'ৰাই পোৱালীয়ে মানে লামি লাগিলে, কৈছে নহয় লামি লাগিলে। গাঁৱত প্ৰৱেশ কৰিলেই সৰ্বনাশ হ'ব যেন পাইছো মই এতিয়া আৰু। সঁচাকে নোকে ছাৰ, আমি দুইটাই এতিয়া আমাৰ গাঁৱলৈ সোমাই যোৱা দেখি থৈ আহিছো। ন মুনুকণ? মুনুকণ, তই সঁচাকে কৈছতো? মিছাকে তহঁতৰ লগত স্কুলত আহি ল'ৰা ধেমালি কৰিবলৈ মোক কি পাগল বুলি ভাবিছ নেকি? মিনি কৈ দেচোন, আমি দুটাই দেখি থৈ আহিছো নে নাই অহা? ভেবেলা, কণ্টিটো গম পাইছ তেতেৰি? সঁচাকে নোকে আমি দুইটাই নিজ চকুৰে দেখি থৈ আহিছো। কেলে মিছা কম তহঁতক হয়? মুনুকণ, কিমান আহিছে হয় বাংলাদেশী? কিমান আহিছে হিচাপ কৰিবলৈ সময় নাই ছাৰ। মুঠতে বাংলাদেশৰ নাম শুনিয়ে আমি খবৰ দিবলৈ দৌৰিহে ফুৰিছো। গোটেই গাঁৱত খবৰ দি থৈ আহি এতিয়া স্কুল পাইছহি। মুঠতে বৰ ডাঙৰ বেগ লৈ আহিছে। লাইন লাগিলে ছাৰ, লাইন লাগিলে। সৰ্বনাশ হ'ল ছাৰ। বল এতিয়া ইয়াত কিতাপ মেলি বহি থাকিলে কাম নহ'ব কিন্তু। অসমীয়া টেষ্ট জানিব হ'ল। বল। ঠিক কৈছ তই। বল। ছাৰ, আমি যেতিয়া আহিলোহে আজিলৈ বাংলাদেশী খেদিহে আকৌ ক্লাছ কৰিবলৈ আহিম কিন্তু। সঁচাকে বৰ ডাঙৰ কথা হৈছে কিন্তু দেই। এনেকে যদি বাংলাদেশী বিনা অনুমতিত প্ৰৱেশ কৰিবলৈ হয়, কেনেকে চলিব বাৰু দেশখন? তাকেহে, মোৰ কিবা ভয়তে পেটতে হাত ভৰিহে লুকাইছে আৰু ছাৰ। মই অকলে নাযাওঁ নেকি? আপোনাৰ লগতে যাম নেকি ছাৰ ঘৰলৈ? ঠিক আছে। সেইকেইটাতো গ'লেই। বল আমিও লাহেকে যাওঁ আৰু সিহঁতক বাংলাদেশী খেদাত অলপ সহায় সহযোগিতা কৰি দিওঁগে। ব'লক ছাৰ, গাঁৱৰ ৰাইজে ওলাই আহিলে চাগে। লাহেকৈ পাইছোহি আৰু দেই। আগৰ ঘৰটো দেখিছ? ঘৰটো পাৰ হৈ বৰ্তাহঁতৰ ঘৰ পামগৈ আৰু। এতিয়াহে মোৰ কিবা উশাহটো অকণমান দীঘল লাগিছে। ভৰি চৰি অন্থ চব শুকাই গৈছে পাপা।
ও হয় নেকি ঐ তেতিয়াহ'লে পিছৰবাৰ আহোঁতে গাড়ী লৈহে আহিম দেই ওকে ওকে পাপা ব'লা ব'লা গৈ পানী ভৰি হাতকেইটা ধুই বিছনাত মই ঘাবলাংকে অকণমান দীঘল দি দিলেহে ভাল লাগিব এৰা তুমি কেলে 80 বছৰীয়া বুঢ়া মানুহ নহয় জানো অকণমান দীঘল দি দিলেহে ভাল লাগিব তো আকৌ ঐ মুনুকণ ক'ত বাংলাদেশী দেখিয়ে পোৱা নাইচোন এই কণা হেই গীতা হেই গুটিহঁতৰ ঘৰৰ পিনে চা হেই যা দেখিছ গৈ আছে আমাৰ গাঁৱৰ পিনে বল 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 পটাপট বল ঐ দেখিছো বে বা মামুলি ডাঙৰ বেগ আনিছে ঐ এহেঁতক ডাইৰেক্ট চাকুলৈ পেটতে ভৰাই দিওঁগে নেকি ঐ ৰ চাকু দেখুৱাবহে পাৰিবি ঘপককে ভৰাই নিদিবি পুলিচ কেছ হৈ যাব জেলত থাকিব লাগিব গম পাবি আকৌ ঐ কণ্টিটো চাকুখন একদম ওচৰলৈ নি ৰখাই দিবি কিন্তু ভৰাই নিদিবি আকৌ ওকে বল বল পটাপট বল সাৱধান বাংলাদেশী সৰ্বনাশ মৰিলো এইকেইটা দিন ডকাই তোলাইছে শুনিছা নাটক নচলিব যোনটো বাটেৰে আহিছ সেইটো বাটেৰে ভালে ভালে কৈছো উভতি যা নহলে এই চাকুকেইখন দেখিছ পেটত সোমাই দিম ইপাৰৰ পৰা সিপাৰ হৈ যাব গম পাই যাবি কিন্তু বেগেত ঘূৰি যা বোপাইহঁত তোমালোকৰ কি হৈছে হয় ঘৰ পোৱাগে নাই ক'লে ঘূৰি যাম বাৰু ঘৰ পোৱাগে নাই সেইটো কাৰণে বাটৰ পৰা ঘূৰাইছো ঘৰ পালে যে ঘৰত সোমালে যে তহঁতি ওলাই আহিব নাজানো সেইটো ভালকে জানো বেগেত যা কৈছো বেগেত যা নহলে কথা বেয়া হৈ যাব কিন্তু কৈ দিলো ঘৰৰ মানুহ ঘৰলৈ উভতি যা য'ৰ পৰা আহিছ ভালে ভালে কৈছো তলে গুচি যা নহলে কিন্তু কথা বেয়া হ'ব এতিয়া কৈ থলো যাবি নেকি বোপাইহঁত ৰ'বাচোন তোমালোকে মোক চিনি নাই পোৱা নেকি বাৰু পাইছো ভালকে চিনি পাইছো চিনি নোপোৱাহেঁতেন ক'ৰ পৰা আহিছে কি কথা ক'লে যায় সুধিলোহেঁতেন চিনি পাইছো কাৰণে চিধা এই মেচিডালৈ আহিছো বেগেত যা বুলি ক'লে বেগেত যা তহঁতৰ ভান্দতি কথাকে নচলিব কিন্তু কৈ থলো এইটোৱে অলপ বেছি কথা কৈ আছে ইয়াক ভৰাই দিওঁ নেকি মুনুকণ তোমালোকে ৰ'বাচোন তোমালোকে এনেকুৱাখন নকৰিবা আমাৰ ল'ৰা ছোৱালীকেইটা বৰ ভয় খাইছে জানানে ৰ'বাচোন তোমালোকে আমাক চিনি সঁচাকে নাই পোৱা নেকি এই চুলি জাপৰি জখিনী মুনুকণে কৈ আছিলে যে এতিয়া চিনি পাইছো কাৰণে তহঁতক খেদিছো বুলি নুশুনিলি নেকি কাণখন ভালকে খুলি শুনিলা তেতিয়াহ'লে আকৌ এবাৰ চিনি নোপোৱাহেঁতেন তহঁতক সুধিলো হয় কোন হয় কি কথা ক'লে আহিছে চিনি পাইছো কাৰণে ডাইৰেক্ট গাঁৱলৈ স্বাগতম জনাইছো বেগেত ওলাই যায় গাঁৱৰ পৰা ছাৰ মুনুকণহঁতক দেখিয়ে পোৱা নাইচোন ক'ত বাংলাদেশী খেদিবলৈ গ'লো এইকেইটা হেইয়া শুনিছ নাই গুটিহঁতৰ ঘৰৰ পিনে হুলস্থুল শুনিছো সেই পিনেকে আছে চাগে বল বলক ছাৰ ভাইটিহঁত তোমালোকে কথাটো বুজিবলৈ কিয় চেষ্টা কৰা নাই বাৰু বুজা নুবুজা এইবিলাক মতলব নাই আৰু এতিয়া বেছি সময়ো নাই ভালে ভালে কৈছো সোনকালে গ'লে যা নহলে সোমাই যাব কিন্তু পেটত চিধা কথা দেই বাবা এইকেইটাচোন বাংলাদেশী বুলি হাই হুলস্থুল লগাই আছিলে এয়াচোন আমাৰ ভাইটিহেঁতে সৰ্বনাশ থলে এইকেইটাই মোৰ মান সন্মান চব মানে মাটিত থলে নালায়ক হেত এইকেইটা কোন চিনি পাইছ নাই এইটো আমাৰ ভাইটি হয় কোনে তহঁতক বাংলাদেশী বুলি ক'লে আপোনাক মুখতে নাহে আপোনাৰ ভাইটি কেনেকে হ'ল কৈছা চুপ মনে মনে থাক বুলি ক'লো কোনে তহঁতক বাংলাদেশী বুলি খেদিবলৈ অৰ্ডাৰ দিলে হা বত্তা আমাকনোকে ইহঁতে কাটি পেলাম বুলি কৈছিলে তোক বাংলাদেশী বুলি কোনে কৈছিলে কোনে কৈছিলে তোৰ কথা মতেহে আমি খেদিবলৈ আহিছিলো এতিয়া গালি কৈছ বাবাহঁত কেছকেইটা ওলোটা পোলোটা গম পাইছনে এইবিলাক কোনে কৈছিলে কোনে নাই কোৱা এইবোৰ সুধি এতিয়া মোৰ মাথাটো নুচুবাবি দেই ইয়াৰ পৰা এতিয়া ভাগো এই জহনীকেইটা গাঁৱলৈ ফুৰিবলৈ অহা মানুহকে বাংলাদেশী বুলি খেদাবলৈ আহিছিলে দাদা আপুনি ভাল টাইমত ওলালেহি বুলিহে আজি বাচিলো দেই নহলে এইকেইটা আজি থলে হয় জানেনে এইকেইটা মানে আমাক বাংলাদেশী বুলি খেদিবলৈ আহিছিলে দাদা ক'ৰ হয়নো এইকেইটা এইকেইটা গাঁৱৰে তই চিনি পাবি এটা মঘাই পিতেক এটা যোগেনৰ পিতেক এটা আকৌ আমাৰ সেই নালিয়া ভতিজাক এটা নালিয়া পিতেক এটা ইহঁতৰ গাতো দোষ নাই জাননে ইহঁতক কোনোবাই ভুল ইনফৰমেশ্যন দিলে যে গাঁৱত বাংলাদেশী সোমালেহি বুলি সেইটো কাৰণে সিহঁতে কথা নাই বতৰ নাই মানে দা কটাৰী লৈহে খেদিবলৈ ওলাই আহিছে বাৰু বাদ দে এতিয়া এইবিলাক ভুল বুজাবুজি হয়ে তহঁতি অসন্তোষ নকৰিবি বল এতিয়া ঘৰলৈ যাম বল নহলে আকৌ কোনোবাই বাংলাদেশী বুলি খেদিবলৈ আহিব হেল্ল' গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু ভিডিঅ'টো যদি সঁচাকৈয়ে ভাল লাগিল তেতিয়া ভিডিঅ'টোত লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই